নমস্কাৰ মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো গাইস আৰু বাহিৰত পুৰা ঠাণ্ডা পুৰা কুলি পৰি আছে আৰু আজি আমি যাব ওলাইছো চেঙা আৰু আমাৰ আজি প্ৰগ্ৰাম আছে চেঙাত হে ভগৱান ইয়াতে যে ইয়াৰ পৰা যে ওলাব পাৰিলো বহুত শান্তি হলেও ইয়াতে থাকিবলৈ ভাল লাগিছে আমি য'ত আছো তাৰে মানুহৰ বহুত ভাল আৰু বহুত মৰম দিলে বহুত ভাল লাগিছে আৰু আমি য'ত আছে তাৰ ওচৰতে আছিল পূজা তো মই যোৱাকালি গৈছিলো পূজা তো ইয়াৰ ভিডিঅ' বনোৱা হোৱা নাই কাৰণ যেহেতু ইয়াতে নেটৱৰ্কে নাপায় ন ভিডিঅ' বনাইনো কি হ'ব তাৰ কাৰণে ভিডিঅ' বনোৱা নাই আৰু আজি যেহেতু আমি যাব ওলাইছো তাৰ কাৰণে এতিয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু ইয়াতে আহি পেলাই যোনদিনা মানে ফাৰ্ষ্ট নাইট আছিলে সেইদিনাখন আমাৰ শিল্পী দিৱস 17 জানুৱাৰী আছিল তো সেইদিনাখনৰ ভিডিঅ' আছে আপোনালোকক আগবঢ়াম তো আগলৈ চাই থাকক দেই আৰু গাইজ এয়া হ'ল বগৰী শুকুৱা এই খুৰাকো শান্তি দিয়া নাই ৰাতিপুৱাই এয়া ছালৰ পৰা পাৰি দিবা মিঠা না ছালৰ পৰা পাৰি দিব লগা উপায় নাই আৰু বাপৰে ৰাতিপুৱাই বগৰী মেলা এই দানাও দানা সিজাই থোৱা আছে আৰু জেউতি লৈ আছে জলকীয়া ভগৱান আৰু গাইজ মই বস্তু বাহিৰত ধুনীয়া কৰি বাহিৰত মানে গাড়ীতে উঠাই থৈ আহিলোঁ আৰু তাৰ কাৰণে ৰাস্তাত ইহঁতে আছিলে ইহঁতকে লৈ আহিলোঁ আৰু খুৰীমাহঁতক কৈছে চাহ খাব কিন্তু চাহ খাব একদম সময় নাই তো খুৰীমাক ক'লোঁ যে পানী গিলাচকে দিয়ক মই পানী গিলাচ খাই কিনে যাওঁ আৰু পানী খাব বহুত মন যায় আছে পানী গৰম কৰি আছে পানী খাম আৰু গাইজ এই গৰম পানী খালোঁ খুৰীমাই দিয়ে গৰম পানী গিলাচ খালোঁ আৰু আমি গোটেইকেইজনে আহিলোঁ আহি পেলাই বস্তু ভৰাই উঠিলোঁ বাছত আৰু এয়া আমাৰ গাড়ী ষ্টাৰ্ট দিলে আৰু আধা ৰাস্তাতে ৰখালে চাহ খাবৰ কাৰণে আৰু আমি গোটেইকেইজনে চাহ খালোঁ একেলগে বহিছোঁ আজি জিতু দা মই চুম্পি আমি কেইটা বহিলোঁ আৰু ধুনীয়া কৰি চিঙৰা আৰু চাহ খাই পুনৰ আহি পালোঁ আমি চেঙা আৰু চেঙাত আহি আধা বস্তু লৈ গ'ল আৰু ইহঁতৰ ভিডিঅ' বনাৰ কাৰণে হাঁহি আছে আমি ফাইনেলি গাছ আহি পালোঁ চেঙা আৰু আজি কৰবি ভ্লগ বনোৱা নাই নেকি গম পোৱা নাই আৰু এইফালে ইহঁতে হাগিব বহি আছে আৰু মানে আমাৰ বস্তু এই বিশ্বতে আহিলে ৰুম চুম এতিয়া দেখাব আৰু ৰুম চুম দেখাৰ পিছত কথা হ'ল এতিয়া আমি গৈ আছো আমাৰ ৰুমলে যোৱাবাৰ য'ত আছিলো আৰু কৰবি বোলে ভ্লগ বনোৱা বাদ দিব আৰু যোৱাবাৰ যে আমি দুলু পাৰ্লাৰ যে বিচাৰি গৈছিলো কেনেকৈ ভালকা লাগিছে কেনেকৈ চাই আপাতে কেনেকৈ চাই শিকাইছে ন আছিল আৰু গাইজ এতিয়া বলক আৰু যোৱাবাৰ মিনাৰেল ৱাটাৰেদি গা ধুইছিলোঁ এইটো পেণ্ডেলত পানীৰ বহুত প্ৰব্লেম হৈছিলে পানী প্ৰব্লেম হৈছিলে সেইকাৰণে মিনাৰেল ৱাটাৰেদি গা ধুইছিলোঁ মই আহি আছোঁ খতমকৈ তো গাইজ বলক ফাইনেলি আহি পালোঁ গাইজ আমি ৰুম মানে এইটো ৰুমত আমি যোৱা বছৰ আছিলোঁ আৰু কিন্তু যোৱা বছৰতকৈ ৰুমটো তাৰমানে এতিয়া অলপ মানে বেলেগ লাগিছে কাৰণ কিয় জানে যোৱা বছৰৰ ৰুমটো তাৰমানে অলপ মানে লেতেৰা আছিল আৰু সেইটোৰ বাকী এটা যিটা ৰুম আছিলে সেইকেইটাত মানে পুৰা খালী আছিলে আৰু ইয়াতে আমি গোটেই 6জনী ছোৱালী আছিলোঁ আৰু এইবাৰ আমি যিহেতু আৰু মই আছোঁ কাৰণ এইবাৰ মানে ৰুমটো মানে বহুত বস্তু খালী মানে নাই মানে ৰুমকেইটা বহুত কিবা সোমাই থৈছে তাৰ মানে 2টা ৰুমে খালী আছে আৰু পাকঘৰ এটা আছে সেইটোত মানে আমি ইউজ কৰিব পাৰিম আৰু যোৱাবাৰতো মানে আহি এইটো ৰুমত সোমাই মানে বহুত ভাল লাগিছে যোৱাবাৰ মানে অকণমান হেৰি আছিলে তো দিয়া নহওক গাইজ এইটো পেণ্ডেলত আমি যোৱা বছৰ ইয়াতে আছিলোঁ ইয়াতে আমি য'ত ৰুম দিছে তাৰে পাছফালে চলিছে পুৰা মেলা আৰু এটা প্ৰব্লেম ইয়াতে হয় কি জানেনে ইয়াতে তাৰমানে ধুনীয়া পাতি মাতে নহয় যেতিয়া আমি ভাত পানী খাই মানে শুব ওলাওঁ তেতিয়াৰ পৰা ধম কৰি বাজি দিয়ে টোপনি চুপনি আৰু সেই সাৰি জানে যোৱাবাৰ মানে হ'লেও মানে গোটেইকেইটা আছিলোঁ বহুত ভাল লাগিছিলে এইবাৰ বহুত মিছ কৰিছোঁ আৰু যোৱাবাৰ বাপৰে আহি পেলাই কাপোৰ ধোৱাত লাগি গৈছিলোঁ এইবাৰ বাৰু এতিয়া কাপোৰ ধোৱাৰ সময় নাই এতিয়া ভাত বনোৱাৰে সময় তো বস্তুখিনি মানে আহি পোৱালৈকে ৰখি আছোঁ বস্তুখিনি আহি পোৱাৰ লগে লগে বস্তু চব চিজিল কৰি পেলাই মই ভাত পানী খাম আৰু শুব লাগিব নহ'লে গাইজ কি ক'ম আৰু পেটে গুড় কৰে দোকানত যা নহ'লে গাইজ পেটে গুড় কৰে মই যাব লাগিব
পেটটো গুড়গুড় কৰিছে মানে একেদিন মানে চাওমিন খাইছোঁ তেতিয়া খাইছোঁ যে ভাতৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে তো যোৱাটো পেণ্ডেলত খুৰীমাহঁতে পোলাও বনাই দিছিলে কিন্তু ভাত আৰু পোলাও বহুত ডিফাৰেঞ্চ আছে হয়নে নহয় গাইজ ভাতৰ নিচিনা আলু পিটিকাই ভাত খাওক ভাতৰ দৰে হ'ব নোৱাৰে তো গাইজ বলক জেউতি বোলে দোকানত যায় তাইৰ লগত মোৰ যাই দিম আৰু গাইজ মই বিচনা নিচিনা পাৰি ল'লোঁ চাওক মেডিকেলৰ বিচনাখনতে মানে বিচনা নিচিনা পাৰিলোঁ ইয়াতে মেডিকেলৰ বিচনাত মই বেমাৰী হৈ পৰি থাকিম ইয়াতে আৰু এইফালে বনাই আছে জেউতিয়ে ভাত এইফালে জেউতিয়ে ভাত বনাইছে কি বনাইছা আলু ভাত দিছোঁ আৰু কিবা এটা বনাব তাই কিবা এটা মানে স্পেচিয়েলি বনাব আৰু চাটনি বনাব জেউতি চাটনি বনাত এক্সপাৰ্ট তাই ধুনীয়া চাটনি বনাই চাটনি মজা বনাই দিব আৰু স্পেচিয়েলি চাটনিটো হ'ল তাৰ হাতৰ সোৱাদৰ বস্তুটো হ'ল মানে বেছি কৰি খাই ভাল পাওঁ আৰু শুকান মাছৰ চাটনি মানে ইমান মজা বনাই নহয় আপোনালোকে যদি খাই নহয় ক'ব আৰু মজা বনাই কি হৈছে আপোনালোকে সঁচাকৈ যদি খাই নহয় এই যে সেই বনাই শুকান মাছৰ চাটনি যে বনাই এইটো তাৰিফটো চবে কৰে নাই মানে শুকান মাছৰ চাটনি জেউতিয়ে একদম লাজবাব বনাই সঁচাকৈ বহুত ভাল বনাই আৰু এইফালে আমাৰ মেলা চলাইছে পুৰা গান চলাইছে আৰু মই এনজয় কৰি আছোঁ আৰু গাইজ ফাইনেলি ভাত হৈ গ'ল আৰু ভাতৰ লগত আছে বাপাও ইমান ভাত দেখি এয়া আমলেট আৰু আলু পিটিকা ভাত লগতে এটা জলকীয়া আৰু কিবা আছে আৰু কিবা আনিছে ৰ'ব গাইজ আৰু এয়া হ'ল বিলাহী আলু ধুনীয়া কৰি একদম খানি পিটিকি আনিছে আৰু এয়া হ'ল পাপৰ ভাজা যিহেতু পেটত তেতিয়াৰ পৰা নাগাৰা বজাই আছে তো খাউট কৰি ভাতকেইটা খাই লওঁ গাইজ তো আগলৈ চাই থাকোঁ গাইজ ওলাই আহিছোঁ মেলাত ইয়াতে পুৰা ডাঙৰ মেলা চলি আছে আৰু আমাৰ পেণ্ডেল মেলাৰ মাজতে Hello, hello. Rata juta size tu. Oh, size so ada. Guys, what juta size tu kan? Apa sih? Oh, itu apa sih? Mana-mana kan saya mau nilai beli boleh, mau itu video korban niru guys, karena video korban loh. Mau mana saya nilu juga boleh korban itu video boleh sih. Tapi mana video korban lagi aja. Mana ya? Gas action dulu, itu gas olah biasa. Ada juta gitu guys lo. Guys juta gitu mas lo juta juta, tanggal resil, mati lagi satu tahun free di itu. দৰ্শক মণ্ডলী চেঙা ঐক্য সন্মিলনৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ স্বাগতম জনাইছোঁ চেঙা ঐক্য সন্মিলনৰ আমন্ত্ৰণত 92 সংখ্যক চেঙা সভা মহোৎসৱ উপলক্ষে আপোনালোকৰ আশীষ বিচাৰি আহিছে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এটি আৰু লগে লগে আমি তেখেতক এখন ফুলাম গামোচা আৰু এটি স্মাৰকেৰে আমি সম্ভাষণ জনাব বিচাৰিছোঁ প্ৰথমে ফুলাম গামোচাৰ সম্ভাষণ জনাব থিয়েটাৰ পৰিচালনা সমিতিৰ অধ্যক্ষ সন্মানীয় কুলেন্দ্ৰ ডেকা ডাঙৰীয়া লগে লগে এটি স্মাৰকেৰে সম্ভাষণ জনাব তেখেতক থিয়েটাৰ পৰিচালনা সমিতিৰ উপাধ্যক্ষ ভাতৃ চিন্ময় ডেকাই ইয়াৰ পিছত আমি সম্ভাষণ জনাব বিচাৰিছোঁ এই ভ্ৰাম্যমান নাট্য দলটিৰ এগৰাকী বলিষ্ঠ অভিনেতা কিছু এখন ফুলাম গামোচাৰে আৰু ডিম্বেশ্বৰ ৰোমাই তেখেতক স্মাৰক প্ৰদান কৰিব সেইকাৰণে আমি সচৰাচৰ আজিকালি ক'বলগীয়া কথাখিনি পুৰা নাটকৰ মাজেদি ক'বলৈ চেষ্টা কৰোঁ কাৰণ ভাষণেৰে কথা ক'লে মানুহৰ কাণলৈ কম যায় মনলৈ কম যায় কিন্তু যেতিয়া নাটক চিনেমা বা বিভিন্ন মাধ্যমৰ যোগেদি আমাৰ ক'বলগীয়া কথাখিনি ক'বলৈ চেষ্টা কৰোঁ
মানুহৰ বকুলে সোনকালে খেল খায় আৰু বৰ সুন্দৰ কিছুমান বাৰ্তা থকা নাটক দেউতা খুৰাহঁতে কৈ থাকে ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া ছাৰৰ নাটক এনে আছিল তেনে আছিল জানোতো ভ্ৰাম্যমানত তেওঁৰ অৱদান অপৰিসীম অদ্বিতীয় তেখেতৰ মৌলিক নাটকবোৰে ভ্ৰাম্যমানক এক নতুন মাত্ৰা দিছিল বুলি জানিবলৈ পাইছিলোঁ মই এইখিনি জানো আৰু জানো আবাহনত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল কিমান হাৰ খাইছে সেইবোৰ হিচাপটো কৰিব নালাগে নেকি তই কেৱল হিচাপ কৰ এইবাৰ পৰীক্ষাত তই পোৱা 92%টো কেনেকৈ 95 কৰিব পাৰি 99 কৰিব পাৰি মোৰ কথাটো ভাবিব নালাগে সকলে আছো সকলে থাকি তই কেৱল মোৰ সপোনটো হৈ থাক মইনা মোৰ তাতেই শান্তি ইয়াৰে গৰম গৰম লেকচাৰবোৰ শুনি আছিলোঁ পাকঘৰত সহ্য নহয় কোনো দাঁত নগলে ওলাই যাওঁ তাৰ দেহৰ ঢাঁচ লাভ নাই ডাইৰে নবাহে খুচু কিনা ন একো দাম কৰিব নোৱাৰো আজি বজাওঁতে ঘৰ মাটি দাম 50 টকাৰ ওপৰত কোটি হোৱা চান্স মইতো মিছ নকৰিম এইটো মোৰ অভ্যাস কিন্তু মই বৰ আমাৰ কেছটোত আমি হৰাৰ সম্ভাৱনাই বেছি সেইকাৰণে মই ইয়াত দীঘলীয়া কৰি গৈ আছোঁ ইহঁতে আহি যদি মাৰ কিবা অনুষ্ঠান থৈছে তই মোক চিন্তা নকৰিবি এনে বহু ঘাট প্ৰতিঘাত যুদ্ধ মই কিন্তু যে পাৰ কৰি আছো এটাই আশা যেনে তোৰ আৰু গাইজ নাটক শেষ কৰি যেতিয়া আৰু মই আহিলোঁ সভাৰ মাজত ফুচকা খাবৰ কাৰণে কিন্তু ফুচকা খাই যি অৱস্থা হ'ল এনেকুৱা জ্বালা দিছে নহয় জ্বালা টাপত থাকিব পৰা নাই অৱশেষত জেউতীয়ে পানীৰ বটল এটা কিনিলে ময়ো তাৰ পৰা অলপ খালোঁ আৰু জেউতীটো পূৰা খামাই গৈছে তথাপিও জ্বালা খাব নেৰে তাই জানেই পূৰা জ্বালা লাভাৰ হয় তাই আৰু তাৰপিছত ইয়াতে চানা আছে চানা কিনি পেলাই আমি উভতি আহিলোঁ উভতি অহা নহয় ওচৰতে মানে অলপ এখন নাটক চলি আছে মানে এয়া যাত্ৰা পাতি চলি আছে তাৰে অলপমান চালোঁ আৰু তাই চানা কিনা সময়খিনি অলপমান চালোঁ আৰু মই ভিডিঅ' বনালোঁ চাব মন আছিলে গোটেই শেষ কৰি কিন্তু আমি দুজনেই যিথলত আছোঁ তাৰ কাৰণে নাচালোঁ আৰু গোটেইকেইজনী যদি ছোৱালী একেলগে থাকিলে হয় তেতিয়া চোৱা বেলেগ কথা আছিলে কিন্তু দুজনেই আছোঁ যে তাৰ কাৰণে আমি নাচালোঁ আৰু তাৰ পৰা গুচি আহিলোঁ গাইজ আহিলোঁ মেলাৰ পৰা মেলা মানে শ্ব'ৰ পৰা আহিলোঁ শ্ব' শেষ কৰি পেলাই এনে তাৰমানে কি হ'ল মেইন কথাটো মানে মোৰ জোতাযোৰ হেৰাই থাকিলে মানে ক'ত থ'লেও পাহৰি গ'লোঁ পুৰণা জোতা বাৰু এই পুৰণা জোতা হ'লে কিছুমান পুৰণা বস্তু পিন্ধিয়ে খুব ভাল লাগে সেইযোৰ জোতা মানে ফাটিছিলে যদিও মই এৰা নাছিলোঁ পিন্ধিবৰ কাৰণে ভাবিলোঁ যে শ্ব'ত যাবৰ কাৰণে এইযোৰ যিহেতু ফাটিছে আৰু বেছিকৈ ফাটিলে তাৰমানে পিন্ধিব নোৱাৰা হ'ম তাৰ কাৰণে ইয়াতে মানে কম দামতে যদি পাওঁ জোতা এযোৰ কিনি লওঁ
তো পালোঁ এযোৰ কিন্তু সেইযোৰ কিনাওঁতে আৰু এইযোৰ মই মানে নতুনযোৰ পিন্ধি ল'লোঁ নতুন পিন্ধি পেলাই পুৰণাযোৰ প্লাষ্টিকত সোমাই দিলোঁ সেইযোৰ সোমাই পেলাই আকৌ তেৰি থৈ ল'লোঁ ৰাম আহি পেলাই যে চাওঁ জোতাযোৰ নাই তো আহি চ'তো শেষ হোৱাৰ পাছত আহিলোঁ য'ত গৈছিলোঁ আৰু তাতে বিচাৰিলোঁ ক'তনো পাম নাপালোঁ আৰু কোনোবাই চাগে ভাবছি আজি ভাল বস্তুৱে পালোঁ কিন্তু ভিতৰত যেতিয়া খুলি চাব তেতিয়া হৈ থাকা জোতা এনেকৈ আকৌ তো গাইজ এতিয়া আহিলোঁ আৰু এতিয়া মই ড্ৰেছ চেঞ্জ কৰোঁ অলপ মই ভাত বনাই খাওঁ মানে ফুচকা খাইছিলোঁ ফুচকা খাই পেলাই পেটটো এনেকুৱা পুৰিছে নহয় শুকান জলকীয়া খাব পাৰিছে সেই মই আশা তো পেট পুৰিবই তাৰ কাৰণে এতিয়া ভাত কেইটামান আলু দিয়া কৰি বনাই লওঁ খাই লৈ ধুনীয়া কৰি মানে শুই যাওঁ তো গাইজ আগলৈ আৰু ক'ত চাব এই ভিডিঅ'চোন শেষে তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ গুড বাই